এক্সারসাইজ কি আছে তোমার 1.1 ক্লাস 9 যে ক্লাস তোমার 9 মানে নিউ বুক এইখিনি তোমালোকৰ কিছু মানে আগতকৈ পৰিৱৰ্তন হৈছে এই বস্তুখিনি তোমালোকে ইয়াত পাবা যে নাম্বার 1 কি কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নি যে পৰিমেয় সংখ্যা মানে যিবিলাকৰ মানে সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি মানে ভগ্নাংশত মানে p/q আকাৰত প্ৰকাশ কৰিব পাৰি তেনেকুৱা সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় তো শূন্যটো পৰিমেয় সংখ্যা হয়নে তাহলে নাম্বার 1 শূন্যটো পৰিমেয় সংখ্যা হয় যে শূন্যটো পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হয় তো শূন্যটো পৰিমেয় সংখ্যা হয় তাহলে ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰিনে তাহলে ইয়াক p/q আকাৰ আৰ্হিত প্ৰকাশ কৰিব পাৰি যেনে তোমার 0 কি লেখা যায় 0/1 সমান সমান 0/2 সমান সমান 0/3 0/-4 এটো করা যায় তাহলে ইয়াত কি কৈছে শূন্যটো পৰিমেয় সংখ্যা হয় ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি যেনে 0 p/q মানে p হল 0 q হল 1 0/2 p 0 2 q হ'ব এইবিলাকে আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা যে 3 আৰু 4 ৰ মাজত অগণন মানে বহুত কি আছে পৰিমেয় সংখ্যা আছে অসংখ্য পৰিমেয় সংখ্যা আছে তাৰ মাজত কি কৰিব লাগে 6টা পৰিমেয় সংখ্যা বাহিৰ কৰিব লাগে তাহলে নাম্বার 2 যে 3 আৰু 4 ৰ মাজত তাহলে 3ক এনেকৈ লিখা যায় 3/1 ইয়াৰ লগত 7 বা বেলেগ বস্তু পূৰণ কৰা যায় 8 9 এনেকৈ পূৰণ কৰা যায় তো ইয়াত কিমান আছে 3 7 গুণ 21 আৰু কি হ'ব তোমাৰ 7 হ'ব তাৰপিছত আহিব 4 তাহলে 4 কি আছে 1 তাহলে 4 ইয়াতো 7 পূৰণ কৰিলে যে ইয়াত আহিব 28 আৰু কি আহিব 7 তাহলে হৰ বিলাক কি হল সেম ইয়াতো 7 ইয়াতো কি আছে 7 তাহলে 21 আৰু 28 ৰ মাজত কি আছে বহুত আছে সেই বস্তুখিনি বাহিৰ কৰিব লাগে যে 3 আৰু 4ৰ মাজত কিমান 6টা পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা হল তাহলে কি আহিব 21/7 আৰু 28/7 তাহলে 22/7 23/7 24/7 25/7 26/7 27/7 1 2 3 4 5 6 যে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা আছে 3/5 তো 3/5 ইয়াৰ লগত তোমাৰ 10 ইয়াতো কিমান আছে 10 আছে তাহলে কিমান আহিব 3 10 30 আৰু কিমান আহিব ইয়াত 50 4/5 ইয়াৰ লগত 10 পূৰণ কৰিলে 40 ইয়াত আহিব তোমাৰ 50 তাহলে ইয়াত কি হৈছে হৰ যে হৰখিনি যে আছে এই হৰখিনি তোমাৰ এই হৰ
ইয়াতো কিমান আছে 50, ইয়াতো কিমান আছে 50। তাহলে হৰখিনি তোমাৰ সেম আছে। তাহলে এই হৰ সেম থাকিলে ওপৰত কি আছে বেলেগ বেলেগ আছে। তাহলে ইয়াৰ মাজত যে 3/5 আৰু 4/5 মাজত কিমান 5টা পৰিমেয় সংখ্যা, যে 5টা পৰিমেয় সংখ্যা হল। তাহলে কি আহিব তোমাৰ 31/50, 32/50, 33/50। এটা হ'ব তোমাৰ লাস্ট থাকিব তোমাৰ স্বাভাবিক সংখ্যা, যে স্বাভাবিক সংখ্যা। তো স্বাভাবিক সংখ্যা কৰ পৰা আৰম্ভ হয়? 1ৰ পৰা আৰম্ভ হয়। 1 2 3 4 এনেকৈ আৰম্ভ হয়। নাম্বাৰ 2, ইয়াত আহিব তোমাৰ পূৰ্ণ সংখ্যা। তো পূর্ণ সংখ্যা কৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। 1 2 3। তাহলে এই 1 2 3 গোটেইবিলাক ইয়াতে আছে। তাহলে প্রত্যেকটা স্বাভাবিক সংখ্যা কি হয়? পূর্ণ সংখ্যা হয়। কিন্তু প্রত্যেকটা পূর্ণ সংখ্যা স্বাভাবিক সংখ্যা নহয়, কারণ ইয়াত 0 আছে, ইয়াত 0 নাই। তেনেকৈ আহিব তোমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি আহিব? যে 0 1 2 3 -1 -2 -3। তাহলে প্রত্যেকটা অখণ্ড সংখ্যা পূর্ণ সংখ্যাও নহয়, স্বাভাবিক সংখ্যাও নহয়। যে -3 আছে, ইয়াত নাই, ইয়াতো নাই। কিন্তু স্বাভাবিক সংখ্যা অখণ্ড সংখ্যা হয়। 1ৰ পৰা আৰম্ভ কৰি ইয়াতো আছে। পূর্ণ সংখ্যা 0ৰ পৰা আৰম্ভ কৰি ইয়াতে আছে। আহিব তোমাৰ পরিমেয় সংখ্যা। পরিমেয় সংখ্যা কি আহিব? 1/2, 1 -2 0 এইবিলাক কি আছে? পরিমেয় সংখ্যা, মানে যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি। তাৰপিছত আহিব তোমাৰ যে অপরিমেয় সংখ্যা। অপরিমেয় মানে যিবিলাকৰ পৰিমাণ নাই, যিবিলাক তোমালোকৰ যে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰি, যে √2 √3 এইবিলাক কি হ'ব? তোমাৰ অপরিমেয় সংখ্যা। নাম্বার 4, যে বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যা গোটেইবিলাক সংখ্যা কি হ'ব? বাস্তৱ সংখ্যা। যদি ইয়াৰ পৰা এনেকৈ আহে, এনেকৈ আহে, এনেকৈ আহে, তেনেহ'লে তোমাৰ হ'ব যে প্ৰত্যেকটো স্বাভাবিক সংখ্যা পূৰ্ণ সংখ্যা হয়, প্ৰত্যেকটো স্বাভাবিক সংখ্যা অখণ্ড সংখ্যা হয়। যদি ইয়াৰ পৰা এনেকৈ যায় নহ'ব। যে প্ৰত্যেকটো বাস্তৱ সংখ্যা অপরিমেয় নহ'ব, প্ৰত্যেকটো অপরিমেয় পৰিমেয় নহ'ব, প্ৰত্যেকটো পৰিমেয় অখণ্ড সংখ্যা নহ'ব। এনেকৈ তোমালোকে দেখিবা। এতিয়া কৈছে নাম্বাৰ 4, যে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা, উত্তৰসমূহৰ সমৰ্থনত যুক্তি লক্ষ্য কৰা। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। তাহলে ইয়াত কি আছে তোমাৰ? যে স্বাভাৱিক সংখ্যা আছে। তো স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। তো ইয়াতো কি আছে? পূৰ্ণ সংখ্যা 0 1 2 3 4 আছে। তাহলে 1 ইয়াতো আছে, 2 ইয়াতো আছে, 3 ইয়াতো আছে, ইয়াতো আছে। তাহলে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা কি হ'ব? পূৰ্ণ সংখ্যা হ'ব। তাহলে 4ৰ নাম্বার 1 এইখিনি কি হ'ব? তোমাৰ সঁচা। কি আহিব? তোমাৰ সঁচা আহিব, সঁচা। নাম্বার 2 কি কৈছে? প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। এই অখণ্ড সংখ্যা এইখিনি, এইবিলাক কি আছে? তোমাৰ অখণ্ড সংখ্যা আছে। তো এই অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। যে মাইনাছৰ আছে, 2 3 1 আছে, এইবিলাক কি পূৰ্ণ সংখ্যাত নাই। অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। এইখিনি কি আহিব? তোমাৰ মিছা। যে কি আহিব? তোমাৰ মিছা আহিব। নাম্বার 3, প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। এই পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয়। যে 1/2 আছে, মাইনাছ আছে, এইবিলাক ইয়াত নাই, পূৰ্ণ সংখ্যাত
নাই নথকাৰ কাৰণে প্ৰত্যেকটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয়। তাহলে 3 নম্বৰৰ কি আহিব তোমাৰ মিছা আহিব। নাম্বার 3 যে নাম্বার 5 যে প্রতিটো স্বাভাবিক সংখ্যা পূর্ণ সংখ্যা হয়, মানে 1 2 3 স্বাভাবিক সংখ্যা, পূর্ণ সংখ্যা 1 2 3 আছে, অখণ্ড সংখ্যা তো 1 2 3 আছে, পরিমেয় সংখ্যা তো আছে, বাস্তব সংখ্যা তো আছে। তাহলে অপশন যে এ নাম্বার আছে তোমার বি সি, ইয়াত আহিব তোমার অপশন ডি নাম্বার। প্রতিটো পরিমেয় সংখ্যা এটা স্বাভাবিক সংখ্যা নহব, যে প্রত্যেকটা পরিমেয় সংখ্যা একটা স্বাভাবিক সংখ্যা নহয়। যে প্রতিটা পরিমেয় সংখ্যা একটা স্বাভাবিক সংখ্যা নহয়, যে 1/2 ইয়াত নাই, এটা পূর্ণ সংখ্যা হ্যাঁ নহব। যে ইয়াত কি হব তোমার পরিমেয় সংখ্যা কি আহিব তোমার যে পরিমেয় সংখ্যা বাস্তব সংখ্যা হয়। তাহলে অপশন নাম্বার কি আহিব তোমার ডি, 6 or ডি।